এইটো সাময়িক, এইটো ন' ডাউট খন্তেকৰ কাৰণে কিছু এটা প্ৰভাৱ পেলাব, কিন্তু এইটো সাময়িক। কাৰণ কংগ্ৰেছ পাৰ্টিটো এদিনৰ পাৰ্টি নহয়, এইটোতো এদিনৰ পাৰ্টি নহয়। 1885 চনত জন্ম। এনেকুৱা মই আগতেও কৈছোঁ, এনেকুৱা প্ৰত্যাহ্বান বহুতবাৰ কেইবাবাৰো কংগ্ৰেছত বিদ্ৰোহ হৈছে। নেশ্যনেল পৰ্যায়ত ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছৰ পৰা ওলাই গৈছে। P.A. চাংমাৰ নিচিনা, শাৰদ পাৱাৰৰ নিচিনা নেতা, ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছৰ পৰা ওলাই গৈছে। গতিকে তেনেকুৱা জগজীৱন ৰামৰ নিচিনা নেতা এটা সময়ত কংগ্ৰেছৰ পৰা ওলাই গৈছে। গতিকে তথাপিওতো কংগ্ৰেছ আছে, আকৌ কংগ্ৰেছ শক্তিশালী হৈছে। গতিকে মই সেইকাৰণে কৈছোঁ যে নেশ্যনেল পৰ্যায়তো এনেকুৱা ঘটনা হৈছে, ৰাজ্যিক পৰ্যায়তো এনেকুৱা ঘটনা হৈছে, কিন্তু তাৰ পিছত আকৌ কংগ্ৰেছে শক্তিশালী হয়। গতিকে সেইকাৰণে এইটো ক্ষণস্থায়ী এটা আহিছে, টেম্পৰেৰী। আমি ইয়াক সাহসেৰে আমি প্ৰতিৰোধ কৰিব লাগিব, আৰু আমি সকলো কংগ্ৰেছ কৰ্মীক এইখিনি সময়ত মনোবল অটুট ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সেইটো মই নাজানো, কাৰণ তেওঁতো আমি জনাত তেনেকুৱা একো নাই। গতিকে তেওঁ এইটো কি বুলি কয় CID, ED, আমিতো জনাত প্ৰদ্যুৎ বৰদলৈ তেনেকুৱা কোনো ধৰণৰ তেওঁ কেলেংকাৰী বা তেনেকুৱা কোনো বিত্তীয় বিশৃংখলতা বা দুৰ্নীতি তেওঁতো তেনেকুৱা একো নাইকিয়া। বহুত নহয়, যিয়েই নহওক গৃহকন্দল থাকিব পাৰে, মনোমালিন্য থাকিব পাৰে। মই এইটোও কৈছোঁ যে আমাৰ এটা ডেম'ক্ৰেটিক পাৰ্টি, আমাৰ পাৰ্টিত ইনাৰ পাৰ্টি ডেম'ক্ৰেচি আছে। আপোনাৰ নিজৰ পৰিয়ালটোৰ ভিতৰতে আমাৰ কেতিয়াবা ভাই ককাইৰ মাজতে আমাৰ মতবিৰোধ হয়। গতিকে মতবিৰোধটো থাকিব পাৰে, কিন্তু সেই বুলিয়ে যে আমি ত্যাগ কৰিব লাগে দল, মই তাৰ যুক্তি বিচাৰি নাপাওঁ। কাৰণ আমি দলটো এটা আদৰ্শৰে বান্ধ খাই আছোঁ। গতিকে প্ৰদ্যুৎ বৰদলৈ, মই ভাবিছোঁ আমাৰ আদৰ্শটোৱে প্ৰদ্যুৎ বৰদলৈক বান্ধ খাই ৰাখিব পৰা নাইকিয়া। তেওঁ হয়তো আমাৰ আদৰ্শটোত তেওঁ বিশ্বাস কৰা নাইকিয়া, সেইকাৰণে তেওঁ গৈছে বুলিয়ে মই